এটা কথা আমি আজি আনন্দিত যে বহুত পৌৰসভা গঠন হওয়ার 20 বছর 30 বছর পিছতো ফল পাইছে, কিন্তু শিৱসাগৰ পৌৰসভা গঠন হওয়ার 3 বছরের ভিতরতে কিন্তু 3 কোটি টাকা লাভ করেছে। এটি এটা শিৱসাগৰ পৌৰসভার কারণে এটা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার একটা বিশেষ দরদ রূপে আজি চিহ্নিত হয়েছে। এই মুখ্যমন্ত্রী ডাঙরিয়াক আমি বিশেষভাবে ধন্যবাদ জ্ঞাপন করছি। এই কামটো হৈছে কি যে আমাৰ নতুনকৈ হোৱা যিটো আমাৰ শিৱসাগৰ পৌৰসভা, সেই পৌৰসভাৰ আজি কাৰ্যালয়টো প্ৰায় 3 কোটি টকাৰ কাৰ্যালয়টো আজি ইয়াতে একদম শিৱসাগৰ মাজমজিয়াত আধাৰশিলা স্থাপন কৰা হৈছে। আৰু এই আধাৰশিলা স্থাপনত আমাৰ সন্মানীয় আমাৰ সাংবাদ ডাঙৰীয়া, আমাৰ আয়ুক্ত ডাঙৰীয়া আৰু অন্যান্য সকলো ব্যক্তি বিশেষ আহিছে। আজি শিৱসাগৰৰ আটাইখিনি মিলি পেলাই আজি শুভ কাৰ্য সম্পন্ন হ'ল। আৰু এই শিৱসাগৰ পৌৰসভাত সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু অন্যান্য দিশত আমি মহিমা মণ্ডিত কৰিবৰ কাৰণে আমাৰ এলানি কাৰ্যসূচী আছে। সেই কাৰ্যসূচী অনুসৰি আমি কামখিনি কৰি যাম। কি কি সুবিধা থাকিব? সবতে আটাইখিনি সুবিধা থাকিব। যিখিনি সুবিধা একোটা আমাৰ কাৰ্যালয়ত থাকে, যিখিনি চৰকাৰী কাৰ্যালয়ত যিখিনি সুবিধা থাকে তাতকৈ ভাল সুবিধা আমাৰ এইটো কাৰ্যালয়ত দিয়া হৈছে। আমাৰ শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ৰ আধাৰশিলাৰ কাম আমি শুভাৰম্ভণি কৰিম। 3500 স্কোয়ার ফিট এটা ফ্লোরত থাকিব, অর্থাৎ 3টা ফ্লোর গ্রাউন্ড প্লাস 2 10,500 স্কোয়ার ফিটর এই ভবনটো নির্মাণ হব। প্রায় 2 কোটি 98 লাখ টাকা, প্রায় 3 কোটি টাকায়। আৰু বিভিন্ন দিক আমি চালিজাৰি চাই একেবাৰে শিৱসাগৰৰ মাজমজিয়া আমি কাৰ্যালয়টো ইয়াতে স্থাপন কৰাৰ এটা সিদ্ধান্ত আমি যিমানো আছে যে পৌৰসভা লাগে। এই গোটেইবোৰ কাম আন্দোলন নকৰাকৈয়ে কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কিন্তু কৰি পেলালে। 1 নম্বৰ আজি পৌৰসভাৰ কাৰ্যালয় হ'ল। 2 নম্বৰ আপোনালোকে নিশ্চয় গম পাইছে যে অতি ধুনীয়াকৈ ৰিং ৰোড আমি বিচাৰিছোঁ দলং, কিন্তু কি হ'ল? ৰিং ৰোড হ'ল। আৰু ফ'ৰলেনকে আদি কৰি বা অন্যান্য যিবিলাক কাৰ্যসূচী এইটো কথা মই নকওঁৱেই। গতিকে যিখিনি আপোনালোকে বিচাৰিছে তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে আজি আমাৰ শিৱসাগৰ সমজিলা হিচাপে আজি চৰকাৰে স্বীকৃতি দিছে।